সন্মানীয় DLED ছাৰ বন্ধুসকল, আজি মই অসম লাইভ ইউটিউব চেনেলৰ তৰফৰ পৰা আজি 15 মাৰ্চ 2019 হৈ যোৱা DLED 508 পৰীক্ষাৰ মাল্টিপল চইচ কুৱেশ্যনৰ এনসাৰ বিলাক মই এনসাৰ কি হিচাপে আপোনালোকৰ আগত দাঙি ধৰিছো। ইয়া মই ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সকলোকে অনুৰোধ কৰিছো, আপোনালোকে যিসকল বন্ধুৱে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি লওক, যাতে আগলৈ মোৰ এনেধৰণৰ ভিডিঅ'বোৰ আগতীয়াকৈ পাই বিনামূল্যে পাই থাকে। এতিয়া আৰম্ভ কৰিছো, চাওক। এতিয়া প্ৰথম মোৰ সিৰিজটো আছিল বি। ইয়া বি সিৰিজৰ 508 বি সিৰিজৰ মাল্টিপল চইচ কুৱেশ্যনৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো হল, তলৰ কোনটো কলা কৌশল ভিন্ন ৰঙৰ দুটা তৰফৰ ওপৰত নিৰ্ভৰ কৰে? এনসাৰটো হ'ব এয়া বাটিক। তাৰপিছত 2 নম্বৰ, তলৰ কোনবিধ উলম্ব ৰেখাই শক্তি বা মহত্ব নিৰ্দেশ কৰে? এনসাৰটো হ'ব ডি দালান, যেহেতু উলম্ব বুলি কৈছে। বন্ধুসকল, এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আহিছো। প্ৰশ্নটো হল, 7টা চিৰামিকৰ বাটিত পানীৰ ব্যৱহাৰেৰে কোনটো বাদ্যযন্ত্ৰ নিৰ্মাণ কৰিব পাৰি? এয়া হাৰমনিয়াম, গিটাৰ, জলতৰংগ, ঢোলক। এই 4টাৰ ভিতৰত বি এনসাৰ হ'ব বি জলতৰংগ। তাৰপিছত আহক 4 নম্বৰ প্ৰশ্নলৈ। এয়া 4 নম্বৰ প্ৰশ্ন চাওক, কোনটো খেল শব্দাৱলী বিশেষভাৱে বেডমিণ্টনৰ লগত জড়িত? এইটো এনসাৰ হ'ব ড্ৰপ। যেনেকৈ বেডমিণ্টনৰ ককটো মাটিত ড্ৰপ হৈ যায়, সেইকাৰণে এনসাৰটো হ'ব ড্ৰপ। ড্ৰপ শব্দটো তাৰমানে বেডমিণ্টনৰ লগত জড়িত। এতিয়া প্ৰশ্ন 5 লৈ আহিছো। প্ৰশ্নটো হ'ল, বিভিন্ন শাৰীৰিক কৰ্মৰ লগত জড়িত থাকিলে শিশুসকলৰ মূলতঃ কিহৰ উন্নতি সাধন হয়? পঢ়াৰ দক্ষতা, স্বাভিমান, বক্তব্য, লিখাৰ দক্ষতা। এনসাৰটো হ'ব স্বাভিমান বি। এতিয়া আৰু 6 নম্বৰ প্ৰশ্নলৈ, তলৰ কোনটো গোটৰ মানুহক বেছিকৈ কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ প্ৰয়োজন? এইটো একেবাৰে সহজ প্ৰশ্ন। কাৰ্বহাইড্ৰেট শক্তিদায়ক খাদ্য, সেইকাৰণে কঠোৰ পৰিশ্ৰম বা কৰা শ্ৰমিকসকলকে আচলতে কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ প্ৰয়োজন হয়, যিহেতু ই শক্তিদায়ক দ্ৰব্য, পোষক দ্ৰব্য। তো এনসাৰ 6 নম্বৰ প্ৰশ্নৰ এনসাৰটো হ'ব এ, কঠিন পৰিশ্ৰম কৰা শ্ৰমিক। এতিয়া আহিছো 7 নম্বৰলৈ, ৰাজহাড়ৰ লুম্বাৰ অংশৰ স্বাভাৱিক অৱতল প্ৰকৃতিৰ বৃদ্ধি তলৰ কোনটো শাৰীৰিক বিসংগতি? উত্তৰটো হ'ব চি, স্কলিঅচিছ। তাৰপিছত প্ৰশ্ন নম্বৰ 8। এয়া প্ৰশ্নটো হল, সাংস্কৃতিক উত্তৰাধিকাৰ আৰু ৰাষ্ট্ৰীয় সংহতিৰ বাবে তলৰ কোনটো কাৰ্য সকলোতকৈ উপযোগী? বন মহোৎসৱত যোগদান, দুৱাৰমুখৰ পাতি বনোৱা, বিভিন্ন ৰাজ্যৰ বাসিন্দাৰ খাদ্যাভাস অধ্যয়ন, সামাজিক দুষ্কৃতিৰ বিপক্ষে শ্লোগান লিখা। এনসাৰটো হ'ব এ, বন মহোৎসৱত যোগদান। তাৰপিছত আহিছো কুৱেশ্যন নম্বৰ 9। ইয়াৰ প্ৰশ্নটো চাওক, কৰ্মশিক্ষা কাৰ্যক্ৰমৰ সন্দৰ্ভত তলৰ কোনটো সত্য? ল'ৰা আৰু ছোৱালীৰ বাবে পৃথক কাৰ্যৰ ব্যৱস্থা কৰা, শাৰীৰিক প্ৰতিবন্ধকতা থকা শিশুৰ বাবে পৃথক কাৰ্যৰ ব্যৱস্থা কৰা, শিশুসকলৰ নিজস্ব গতি আৰু শৈলীৰ প্ৰতি দৃষ্টি ৰাখি সকলোৰে একেধৰণৰ কাৰ্য জড়িত কৰা, এক বিশেষ সময়ৰ ভিতৰত কাৰ্য সম্পাদন কৰা, আশা কৰি সকলো শিশুকে একেধৰণৰ কাৰ্য জড়িত কৰা। এনসাৰ হ'ব ডি। এতিয়া আহিছো শেষ প্ৰশ্ন নম্বৰ 10। এই 10 নম্বৰৰ প্ৰশ্নটো হল, সাপ্তাহিক বজাৰ এখন লৈ কৰ্মশিক্ষা কাৰ্যক্ৰমৰ অংশ হিচাপে শিক্ষাৰ্থীৰ ভ্ৰমণৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক সপ্তাহৰ বাবে বাৰবোৰৰ নাম শিকোৱা, ফল আৰু শাক পাচলি কিনা, কৰ্মজগতখনৰ বিষয়ে শিক্ষাৰ্থীসকলক সচেতন কৰা, শিক্ষাৰ্থীসকলক গণনা কৰিবলৈ শিকোৱা। উত্তৰটো হ'ব
কৰ্মৰ জগতখনৰ বিষয়ে শিক্ষাৰ্থীসকলক সচেতন কৰা অৰ্থাৎ চি। এয়া মাল্টিপল চইচ কুৱেশ্যনৰ উত্তৰ ইয়াতে সমাপ্ত। আশা কৰোঁ আপোনালোকে মোৰ এই চেনেলটো মোৰ এই ভিডিঅ'টো নিশ্চয় ভাল পাইছে। আগলৈ এনেকুৱা ভিডিঅ' মই দি থাকিবলৈ যথেষ্ট মই চেষ্টা কৰিম। মই আশা ৰাখিলোঁ আপোনালোকে মোৰ অসম লাইভ ইউটিউব চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি সকলো বন্ধু বান্ধৱীক জানিবলৈ দিয়ক, যাতে সিহঁতে উত্তৰবোৰ পাবলৈ সক্ষম হয়। ধন্যবাদ।